ধলাই সপ্তগ্ৰামত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি হৈছে এগৰাকী শিক্ষক। ৰমেশ উদ্দিন নামৰ শিক্ষকজনক আক্ৰমণ কৰিছে দুৰ্বৃত্তই। স্কুলৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তে আক্ৰমণ কৰিছে এই শিক্ষকজনক। ঘটনাৰ সন্দৰ্ভত তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰু এই শিক্ষকগৰাকীক কোনে আচলতে আক্ৰমণ কৰিলে তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। এগৰাকী শিক্ষক যিগৰাকী শিক্ষক দিৱসৰ দিনটোতে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি গৈছিল। তেনে সময়তে ৰমেশ উদ্দিন নামৰ এই শিক্ষকগৰাকীয়ে আক্ৰমণ কৰিছে দুৰ্বৃত্তই। ধলাইতে এই ঘটনাটো সংঘটিত হৈছে। ধলাইৰ সপ্তগ্ৰামত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি হ'ব লগা আছে শিক্ষকগৰাকী। কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে শিক্ষকগৰাকী। কিন্তু শিক্ষক দিৱসৰ দিনটোতেই ৰমেশ উদ্দিন নামৰ এই শিক্ষকজনক কোনে প্ৰহাৰ কৰিলে তাকে লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। স্কুলৰ পৰা ঘৰলৈ উভতি গৈছিল। তেনে সময়তে পথতে আক্ৰমণ কৰিছে শিক্ষকগৰাকীক। শিক্ষকজনৰ সন্দৰ্ভত ইতিমধ্যে তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বিবেকানন্দ দাসৰ সৈতে। বিবেকানন্দ দাস, আপোনাৰ ওচৰলৈ গৈছোঁ। যিহেতু এটা ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব। শিক্ষক দিৱসৰ দিনটোতে এগৰাকী যিগৰাকী শিক্ষক বিদ্যালয়ৰ পৰা ঘৰলৈ অভিমুখে গৈ আছিল। তেনে সময়তে পথতে আক্ৰমণ কৰিছে। কোনে আক্ৰমণ কৰিছে? কোনো ধৰণৰ ব্যক্তিগত আচলতে শত্ৰুতা আছিল নেকি কাৰোবাৰ সৈতে, বা কিহৰ বাবে এই আক্ৰমণ সংঘটিত কৰিলে, কোনে সংঘটিত কৰিছে, কি তথ্য লাভ কৰিছে আৰক্ষীয়ে যিটো অভিযান আৰম্ভ কৰিছে ইতিমধ্যে? বিবেকানন্দ, এইটো তাৰ অনিয়কৰ যুৱাইকে তাৰ নিছিল তাৰ পৰা ৰমেশ উদ্দিনৰ পৰা শিক্ষক আছিল। কিন্তু ওচৰতে যুৱা পৰশু তাৰ শিক্ষক ৰমেশ উদ্দিনক আক্ৰমণ কৰে। পাছতে ধলাই আৰক্ষী এইটো তদন্ত আৰম্ভ কৰি এতিয়া কাউকে আটক কৰা নাই। বিবেকানন্দ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। কিছু কাৰিকৰী বিজুতিৰ বাবে আমি আপোনাৰ কথাখিনি আচলতে শুনিবলৈ কিছু অসুবিধাৰ সন্মুখীন হৈছোঁ। ইতিমধ্যে জনাইছোঁ এই ঘটনাটো সংঘটিত হৈছে ধলাইৰ সপ্তগ্ৰামত। এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব, কাৰণ এগৰাকী শিক্ষক দিৱসৰ দিনটোতে আক্ৰমণৰ বলি হ'বলগীয়া হয়। আমি আজকে স্কুল থেকে বাইরে আইছি, এখানে স্ট্যান্ডে তোরা বাজার করে এরপরে আমি বাড়ি যাওয়ার লাগছি। টুইজারে উঠিয়া গেছি আমার বাড়ির সামনে গিয়ে গাড়ি থেকে নামছি। নামিয়ে একটু জায়গা গেছি। যাওয়ার পরে একটা এল্টো ওদিক থেকে আইসে, দোলাইয়ের ওদিক থেকে গেছে, খুব রেসে সাদা এল্টো গিয়ে হঠাৎ আমার সামনে বন করছে। বন করিয়াও তারা পাঁচজন মানুষ নামিয়েছেন গাড়ি থেকে। নামিয়াও আমার দৌড়িয়ে গাড়ির ঢুকে লিতা মারা ধরা আরম্ভ করছেন। এক পর্যায়ে আমার নিয়ে গাড়ি ঠেলামারি পালাই দিয়েছেন গাড়ির ভিতরে পরে আবার জোর করে আমি উঠে আবার বাড়ি আইছি। তখন আমার মারধর শুরু করছেন তারা, রোড দিয়ে বেড়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।